আজি আমালোক এই ভিডিঅ'টোত এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ফৰ্ম ফিল আপ আৰু ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম কেতিয়া হ'ব সেইটো এটা ধাৰণা আৰু বা আভাস আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই নোটিছখন প্ৰকাশ পাইছে ডিচেম্বৰ মাহৰ 30 তাৰিখে। এই নোটিছখনত কি কৈছে তোমালোকক? ইট ইজ নোটিফাই টু অল কনচাৰ্ণ that the higher secondary first year examination 2024 will be held in the month of February March 2024. এইখিনিতে এইটোৱে তোমালোকক কৈছে যে যিটো ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম হ'ব সেইটো ফেব্ৰুৱাৰী আৰু মাৰ্চত পৰিব, মানে ফেব্ৰুৱাৰীতো পৰিব আৰু মাৰ্চতো পৰিব। আৰু এইখিনিৰ পৰা এইটোৱে ধাৰণা কৰা তোমাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সামটো ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত হ'ব, একেবাৰে ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত আৰম্ভ হ'ব আৰু মাৰ্চত একেবাৰে শেষ হ'ব, ঠিক আছে। ইন দিছ কানেকশ্যন দ্য কাউন্সিল হেজ ফিক্সড দ্য টাইম ফ্ৰেম ফৰ অনলাইন ফৰ্ম ফিল আপ 8th of January 2024 to 31st January 2024. এইখিনিতে তোমালোকক এইটোৱে কৈছে যে 8 তাৰিখ জানুৱাৰী মাহৰ 8 তাৰিখ আৰু 31 তাৰিখৰ ভিতৰত তোমালোকৰ ফৰ্ম ফিল আপটো কমপ্লিট কৰিব লাগিব, মানে 8 তাৰিখৰ পৰা 31 তাৰিখলৈকে ফৰ্ম ফিল আপ চলিব, ঠিক আছে। বহুতো স্কুল বা কলেজত হয়তো ইতিমধ্যে তোমালোকক ঘোষণা কৰিয়ে দিছে যে তোমাৰ ফৰ্ম ফিল আপৰ ডেটটো কেতিয়া। বহুতো স্কুলত হয়তো এতিয়াও কোৱা নাই, হয়তো কৈ দিব, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানি লোৱা যে 8 তাৰিখৰ পৰা আৰম্ভ হ'ব তোমালোকৰ জানুৱাৰী মাহৰ 8 তাৰিখৰ পৰা আৰম্ভ হ'ব ফৰ্ম ফিল আপ আৰু 31 তাৰিখ লাষ্ট ডেট হ'ব, ঠিক আছে। অল দ্য হেডছ অফ ইনষ্টিটিউশ্যন আৰ ৰিকুৱেষ্টেড টু নটিফাই দেয়াৰ এক্সামছ about the schedule of the form fill up so that no one is left out of the process of online form fill up within the above mentioned stipulated time frame. Details, guidelines, etc. for online process will be made available in the council website in due course of time. এইখিনিতে তোমালোকক এইটোৱে কৈছে যি স্কুলৰ যি বা কলেজৰ প্ৰিন্সিপাল আছে তেওঁলোকক কৈছে যে এই ফৰ্ম ফিল আপ যিটো প্ৰচেছ চলিব সেইখিনিত যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে বাদ নাযায় আৰু সমূহ ছাত্ৰ বা ছাত্ৰীক যাতে তেওঁলোকে ঘোষণা কৰিয়ে দিয়ে যে তোমাৰ ফৰ্ম ফিল আপ আৰম্ভ হৈছে, এইখিনিয়ে কৈছে আৰু তলৰখিনি তোমালোকক নালাগে। তাৰপিছত কি কৈছে? ডিটেইলছ গাইডলাইন্স, এইখিনি তোমালোকক কি কৈছে যে যিটো তোমালোকৰ ডিটেইলছ গাইডলাইন্স লাগিব সেইখিনি তোমালোকক ৱেবছাইটত দিয়া হ'ব, ৱেবছাইটৰ টাইম মতন সময় হিচাপে ৱেবছাইটত আহি উপস্থিত হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল বহুতো ছাত্ৰ ছাত্ৰীয়ে হয়তো ভাবি আছে যে আমাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সামটো কেতিয়া হ'বনে নাই। গতিকে হ'ব, শিয়ৰলি ধৰি লোৱা হ'বই, তোমালোকৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতেই হ'ব, হয় ফেব্ৰুৱাৰীত হ'ব নহ'লে মাৰ্চত হ'ব। আৰু মোৰ ধাৰণা এইটোৱে ফেব্ৰুৱাৰীৰ লাষ্ট উইকত তোমালোকৰ এক্সামটো আৰম্ভ হ'ব, ঠিক আছে।